সকলোলৈ নমস্কাৰ জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন আজি ছোলে আমি এটা বেলেগ ষ্টাইলত বনাই চাওঁ। 1 কাপ কাবুলী বুট মই গোটেই ৰাতিটো তিয়াই থৈ ৰাতিপুৱা এইদৰে 4টা হুইচেল মৰাই বইল কৰি ল'লোঁ। তাৰপিছত আনফালে এয়া মছলাখিনি তৈয়াৰ কৰি লওঁ। দেখিছে এয়া মই ডাঙৰ আকাৰৰ এটা পিঁয়াজ লৈছোঁ আৰু ইলাচি আৰু ডালচেনি লৈছোঁ, আদা নহৰু বিলাহী এটা আৰু কাজু 3টা, কিচমিচ কেইটামান। এই আটাইখিনি বস্তু মই প্ৰথমে মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। ভালকৈ গ্ৰাইণ্ড কৰাৰ পাছত কেৰাহী এখনত এইদৰে ৰাইচ ব্ৰেন অইলত তেজপাত এখিলা চিঙি দি তাতে মছলাখিনি ঢালি দি তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে মছলাখিনিৰ পৰা পানী একেবাৰে নাইকিয়া হৈ মছলাখিনিয়ে তেল এৰি নিদিয়ে। মছলাখিনিত এতিয়া দিছোঁ নিমখ, হালধি অকণমান, জিৰা পাউডাৰ অকণমান, আমচুৰ পাউডাৰ আৰু গৰম মছলা। এই আটাইকেইটা বস্তু ভালকৈ মিলাই লৈ তাৰ ওপৰত মই এতিয়া দি দিম বইল কৰি ৰখা চানাকেইটা আৰু ভালকৈ ভাজি থাকিম যাতে মছলাখিনি ইয়াত ভালকৈ সোমাই যায় চানাকেইটাৰ মাজত। আৰু তাৰ ওপৰত দি দিম অলপ পানী আৰু 10 মিনিটমান উতলিবলৈ দিম। এতিয়া দিম মই ফ্ৰেছ ক্ৰীম 3 চামুচমান। মই এনেকৈ দি দিছোঁ, আপোনালোকে হিচাপ কৰিও দিব পাৰে 3 চামুচ। আৰু অলপ দেৰি উতলাৰ পিছত হৈ যাব আমাৰ ছোলে, অলপ ডিফাৰেণ্ট ষ্টাইলত। পুৱাৰ জলপানত এই ৰেচিপিটো ভটোৰে লগত বা পুৰিৰ লগত খাই খুব ভাল লাগে। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ লাইক কৰি দিব।